হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। আৰু মোকতো গম পাইছেই চাগে, মই অৰুণাচলত আছোঁহি। আজি ঘৰতে গোটেই দিনটো সোমাই আমনি লাগিলে, কিনো কৰিম বুলি অকণমান ওলাই গ'লোঁ। বাইদেউ আৰু মই মানুহজন এয়া গৈ আছোঁ। আৰু গৈ আছোঁ ক'লৈ গৈ আছোঁ গম পাইছেনে? মানে কি কৰিবি আৰু লোভনী মানুহৰ কথা। এইপিনে মানে একো পাৰ হৈ যাবই নোৱাৰে। কচু পাৰ হৈ গ'লে কচুৱে লৈ থৈ দিওঁ, কচু বইল কৰি খাওঁ। আৰু এইয়া মাংস ল'বলৈ আহিলোঁ। মানুহ পূৰা ভিৰ হৈ আছে। এখনে আছে মাংস কটা দোকান। আৰু কিবা কিবি লাই শাক পালে, লাই শাক মানে যিয়ে পাওঁ মানে তিহকে লৈয়ে থওঁ আৰু কিনি আৰু অকণমান ওলাই গ'লেতো কিনিবলৈ কাৰণে দৰকাৰেই নাই। আমাৰ এইপিনে ঘৰৰ মানুহ আছে, সেইপিনে যাওঁ, তাত মানে খুতুৰা কিবা কিবি লাই পাত চাই পাত কিবা কিবি বহুতেই পাওঁ। আৰু ঘৰলৈ আহিলোঁ মেলিলোঁ, এয়া চাওকচোন, অমৰা গছৰ পাত আনিলোঁ। বাইদেৱে ছিঙিলে অমৰা গছৰ পাত আগ আৰু ধুনীয়াকৈ আজি মাংসৰ লগত বনাই খাম বুলি। আৰু এয়া হৈছে ছাৰহঁতৰ ঘৰটো, মানে আমি য'ত আছোঁ সিহঁতৰ ঘৰৰ মুখে মুখে অমৰা গছ এজোপা আছে। ধুনীয়া মানে কোমলীয়া কোমলীয়া হৈ আছিলে পাতখিনি, কোমলীয়া হৈ আছিলে মানে পাতখিনি একদম ধুনীয়াকৈ ছিঙি কিনে লৈ আহিলোঁ পাতখিনি। আৰু এইয়া বাইদেৱে দেখাইছে নহয়, এইখিনি পাত আজি ব্ৰইলাৰ মাংসৰ লগত ধুনীয়াকৈ মানে বনাই